वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 9 পুহ মঙলবাৰ 1430 ভাস্কৰাব্দ ইংৰাজীৰ 26 ডিচেম্বৰ 2023 চন ভাৰতীয় আজি 5 পুহ। আজি সূৰ্যোদয় 6:11:01 আৰু সূৰ্যাস্ত সন্ধ্যা 4:31:57 আজিৰ ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি। এই সময়খিনিত যোগ সাধনা, বীজ মন্ত্ৰ, জপ তপ আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি তিথি হ'ল পূৰ্ণিমা তিথি, শেষ ৰাতি 5:14 পৰ্যন্ত। আৰু আজি নক্ষত্ৰ মৃগশিৰা নক্ষত্ৰ ৰাতি 9:53 আৰু আজিৰ যোগ হ'ল শুক্ৰ যোগ ৰাতি 3:45 আৰু আজিৰ কৰণ বৃষ্টিকৰণ। শুক্ৰ অৰ্থাৎ শুভ চন্দ্ৰ, মহান হয় আজিৰ জন্মজাতক, যশ মান কীৰ্তিমান হয় আৰু প্ৰসন্নতা মনৰ, আনক আনন্দ দিব পৰা চৰিত্ৰৰ ব্যক্তি হয়, সমাজপ্ৰিয় হয় আজিৰ জাতক। গতিকে এই যুগ অতি শুভ যুগ। এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে ধনুক ৰাশিত, মংগল বুধ আৰু শুক্ৰ ত্ৰিগহী অৰ্থাৎ তিনিটা গ্ৰহ একেলগে বৃশ্চিক ৰাশিত বহি আছে। আৰু বৃহস্পতি বহি আছে আজি মেঘ ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত আৰু যিহেতু আজি চন্দ্ৰ বহি আছে বৃষ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষ ৰাশি। শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, কুকুৰৰ অস্থি মহেন্দ্ৰ যোগ, অষ্টোত্তৰী ৰবি, বিংশোত্তৰী মংগলৰ দশা। 9:50:20 মিথুন ৰাশি হ'ব। বৈশ্যবৰ্ণ আৰু মতান্তৰে শূদ্ৰবৰ্ণ ৰাতি 9:53:35 মনুষ্যগণ, সাপৰ অস্থি, বিংশোত্তৰী অষ্টোত্তৰী হ'ল চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী ৰাহুৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, মতান্তৰে 7 দিনীয়া কান্তা যোগ হ'ব। ৰাতি 9:53:35 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেইছা যোগ। মৰণত দুখ এপদ, যোগিনী আজি বায়ুকোণত, শেষ ৰাতি 5:14:14 পূবত। যাত্ৰা নাই। আৰু যিহেতু আজি মঙলবাৰ, গতিকে কোনো যাত্ৰাত যদি যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ অৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম যেনে দীক্ষা, আৰোগ্য স্নান। খাদ্যত আজি মাছ মাংস তেল খোৱা নিষেধ আৰু প্ৰায়শ্চিত্ত হোৱাও নিষেধ। শেষ ৰাতি 5:14:14 কোমোৰা খোৱা নিষেধ। আৰু আজি কালবেলাৰ সময় হ'ল 12:46:50 পৰা 2:02:40 কাল ৰাত্ৰি নিশা 6:20:51 পৰা 8:02:49 থাকিব। আৰু এই কাল ৰাত্ৰি কালবেলাৰ সময়খিনি যিকোনো মাংগলিক কাৰ্য, যাত্ৰা আদিৰ ক্ষেত্ৰত বৰ্জন কৰা উচিত। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 7:23 আছে। আৰু আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 6:53 7:35 পৰা 11:05 আৰু ৰাতি 7:25 পৰা 8:19 9:13 পৰা 11:55 1:43 পৰা 3:31 আৰু 5:19 পৰা 6:10 ৰাতিপুৱাৰ ভাগত থাকিব। আৰু গতিকে এই অমৃত যুগ আৰু মহেন্দ্ৰ যুগত যিকোনো মাংগলিক কাৰ্য, যাত্ৰা আদিৰ ক্ষেত্ৰত অতি শুভ যুগ। আৰু আজি পূৰ্ণিমাৰ একদিষ্ট সন্দীপন হালখতি, পূৰ্ণিমাৰ উপবাস নিশি পালন। আৰু শেষ ৰাতি 5:14:14 পৰ্যন্ত পূৰ্ণিমা আছে। সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত আৰু শেষ ৰাতি 5:14:14 সময়ৰ ভিতৰত মাৰ্গীয় স্নান দান আদি আছে। গোস্বামী মতে কাত্যায়নী ব্ৰত সমাপন। আৰু কমলাবাৰী সত্ৰত চন্দ্ৰসাহ গোস্বামী, কাঠবাপু সত্ৰৰ সত্ৰাধিকাৰ সুষমন দেৱ, পুখুৰীপাৰ সত্ৰৰ গদাধৰ দেৱ, চিপহা সত্ৰত ৰেৱকান্ত আই, পাটবাউসী শংকৰদেৱ থানৰ বনমাচী দেৱ মিশ্ৰ, ঔগৰী সত্ৰত কৃষ্ণানন্দ গোস্বামী তিৰুভাৱ তিথি। আৰু আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ কৰুণাকান্ত কলিতা, প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ সৌভাগ্য বৃদ্ধি, বৃষ পঢ়া লিখাত আজি ব্যস্ত,
মিথুন ছাত্ৰীৰ মনত আনন্দ, কৰ্কট সন্মান বৃদ্ধি, সিংহ পৰিশ্ৰম বৃদ্ধি, কন্যা প্ৰিয়জনৰ আগমন, তুলা নিয়ন্ত্ৰণ গ্ৰহণ আৰু বৃশ্চিক উত্তম ভোজন, ধনু প্ৰিয়জনৰ আগমন, মকৰ ভোগ সামগ্ৰী লাভ, কুম্ভ সাহিত্য সেৱা, মীন ভাবি থকা কাম আজি সিদ্ধি হ'ব। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।